So hello students. So आज हम डिस्कस करें CW 2026 और क्रैश कोर्स का ने थर्ड नंबर लेक्चर तो ठीक है सो आज हम स्टार्ट करें कॉम्प्लेक्स नंबर और वन शॉट क्लियर करें सो बेसिक्स और पर जाओ अप टू CW लेवल বা তাতকে অকমান এক্সট্রা লেভেললৈ যাম আমি ঠিক আছে বেটা সো কিছুমান এক্সট্ৰা টপিক আছে মই হেগিটা মই আগতে কৈ দিছো এনে ট্ৰুথ অফ ইউনিটি ডি মোইভাৰ্ছ থিওৰাম হেগিটা ইচ্ছা কৰিলে তোমালোকে চাব পাৰা মই ইয়াতে নপঢ়াও কিন্তু সেই দুটা টপিক সাইড হৈ দিয়াটো ভাল কিন্তু নাহে তাৰ পৰা কোৱেশ্চনছ নৰমালি কিন্তু সাইড হৈ দিয়াটো ভাল কিন্তু মই নপঢ়াও ইয়াতে কিন্তু কোৱেশ্চনছ বহুত কিটা কৰিম সো আমি একদম বেসিক্সৰ পৰা যাম কমপ্লেক্স নাম্বাৰৰ জন্ম কেতিয়া হয় ওকে যেতিয়া আমি জানো ax স্কয়ার প্লাস bx প্লাস c ইজ ইকুয়াল টু যেতে কোয়াড্রেটিক ইকুয়েশন এটা যেতে 0 লগত ইকুয়েট থাকে যেতিয়া আমি ডিসক্রিমিনেন্ট লেস দেন 0 পাও ডিসক্রিমিনেন্ট লেস দেন 0 পাও তেতিয়া আমি কি কও ইয়াৰ রিয়েল রুটস নাই কিন্তু কমপ্লেক্স রুট আছে মানে ইমাজিনারি রুটস আছে রিয়েল রুটস না থাকে কিন্তু দে ax স্কয়ার প্লাস bx প্লাস c যেতে ডিসক্রিমিনেন্ট লেস দেন 0 হয় ক্লাস 10 এর লেভেললৈ তোমালোকে কি পাইছা যে ইয়ারে রিয়েল রুটস না থাকে কিন্তু ইমাজিনারি রুটস থাকে ঠিক আছে বেটা সো আজি আমার কমপ্লেক্স নাম্বাৰৰ টপিকটো কোনটোৰ ওপৰত ডিপেন্ড কৰি হয় এই ডিসক্রিমিনেন্ট লেস দেন 0 ঠিক আছে বেটা সো এইখিনি বুজি পালা কমপ্লেক্স নাম্বাৰ কোৰ পৰা আহে সো एग्जांपल এটা লোৱা যেতে x স্কয়ার প্লাস 1 ইজ ইকুয়াল টু 0 থাকে ওকে সো এইটো আমি যেতে x ৰ ভ্যালু ফাইন্ড আউট কৰিব লাগে সো -1 আহিব সো x ক যেতে আমি এটো ৰুট হৈ যাব ন ৰুট ওভাৰ -1 প্লাস মাইনাস আহিব ওকে সো এতিয়া সোৱা ৰুট ওভাৰ -1 ৰ ভ্যালু কেতিয়া বা উলাই পাইছা নাই পোৱা সো আমি ম্যাথমেটিশিয়ানছে কি কৈছে এই ৰুট ওভাৰ -1 ক আমি আয়টা বুলি কও সো ইয়াৰ ৰুটস কি হলে প্লাস আয়টা और माइनस অফ আয়টা ওকে সো এটা বস্তু মনত ৰাখিলো এতিয়াৰ কাৰণে এইটো টপিক পাৱাৰ অফ আয়টা মই তোমালোকক ভালকে বুজাইছো আয়টা সো ইয়াক আমি কি বুলি কও আয়টা ওকে সো एग्जांपल 2 এটা লোৱা সো যেতে কোয়াড্রেটিক ইকুয়েশন এটা থাকে তোমালোকৰ সো ফার্স্ট মেথডটো কি হয় আমাৰ যে ফ্যাক্টৰাইজ কৰিব পাৰো নেকি ফার্স্ট মেথডটো কি হয় তাৰ ৰুটস কিটা উলাব কাৰণে আমি ফার্স্ট মেথডটো কি ইউজ কৰো যে ফ্যাক্টৰাইজ কৰিব পাৰি নেকি যেতিয়া নোৱাৰি আমি কি ফৰ্মুলা ইউজ কৰো -b প্লাস মাইনাস আন্ডার রুট অফ b স্কয়ার মাইনাস 4ac ডিভাইডেড বাই 2a সো এটো ফ্যাক্টৰাইজ কৰিব পাৰিবা নেকি নহয় এনি হাউ নহয় সো x ইজ ইকুয়াল টু আমি কি ফৰ্মুলা ইউজ কৰিম -b মানে কিমান -2 প্লাস মাইনাস আন্ডার রুট অফ b স্কয়ার মানে 4 minus 4ac 1 into 6 মানে 4 into 6 upon twice a এর ভ্যালু কিমান 1 so -2 plus minus under root of এটু কিমান হবে 24 4 minus 24 কিমান হবে -20 ওকে 2 থাকিলে so -2 plus minus so আমি root over -20 টুক আমি কেনেকৈ লিখিব পাৰো √20 into root over -1 লিখিব পাৰো কিউকে আমি √-1 ৰ ভ্যালু জানো আয়টা বুলি ওকে সো 2 সো -2 প্লাস মাইনাস এটা 20 টুক তুমি কেনেকৈ ভাবিব পাৰা 10 নহয় 5 into 2 into 2 ওকে 5 4 যা 5 2 যা 10 10 2 যা 20 ওকে সো হেনেকে ভাঙি দিয়াৰ পিছত এই দুটা এটা হৈ যাব বাহিৰত ওলাই আহিব এটা সো ইয়াতে কি থাকিব 2√5 আয়টা তলত কি থাকিব 2 এতিয়া ওপৰৰ পৰা যে 2 টো কমন লৈ লোৱা 2 টো কমন লৈ পেলাই ডিনোমিনেটৰ আৰু নিউমিনেটৰত কেনসেল আউট কৰিব পাৰো সো কি থাকিলে ইয়াতে -1 প্লাস মাইনাস আন্ডার রুট অফ 5 আয়টা সো ইয়াৰ রুটস কেইটা আহিলে দুটা এটা √5 আয়টা আৰু এটা -1 minus √5 iota okay so this is the answer okay clear hoise so এতিয়া আমি ডিসকাস কৰিম জেনাৰেল ফৰ্ম অফ ফাৰ্স্ট আমি টপিক খিনি কভাৰ কৰি লম টাইম লাগিব কিন্তু টপিক খিনি কভাৰ কৰোতে আৰু তোমালোকৰ যদি বেসিক্স ক্লিয়াৰ আছে তলত মই হেৰি দি দিম কোৱেশ্চন নম্বৰ 1 ৰ পৰা ট্ৰাই কৰি যোৱা okay
সো জেনাৰেল ফৰ্ম বা কি বুলি কওঁ আমি কাৰ্টেছিয়ান ফৰ্ম or okay so এটুক আমি কি বুলি কওঁ আমি কমপ্লেক্স নাম্বাৰ কিহেৰে যেনে ডিনোট কৰো জেডেৰে ওকে সো আমি যেতিয়া এটুক স্ট্যান্ডার্ড ফর্মত লিখিব যাম কি হ'ব a plus iota b ঠিক আছে বেটা সো ইয়াৰে হল a is equal to a হল রিয়েল পার্ট কার হয় z ৰ হয় রিয়েল পার্ট অফ z সো এইটো আমি রিয়েল পার্ট অফ z টু এই টার্মটো আমি লিখিব পাৰো re of z মানে re of z এ re of z মানে কি বুজায় re of কোনবা ইকুয়েশনৰ যেতিয়া তোমাৰ re of z থাকে তুমি বুজি পাবা যে এইটো রিয়েল পার্ট অফ z হয় মানে a plus ib রিয়েল পার্ট হয় ঠিক আছে তো ইমাজিনারি পার্ট কোনটো হয় ইমাজিনারি পার্ট অফ আমি এইটো এনেকে ডিনোট কৰিব পাৰো i am of z ঠিক আছে সো সোৱা যোনটো i ৰ লগত কোফিচিয়েন্ট থাকে হেতুকে আমি ইমাজিনারি পার্ট বুলি কওঁ ক্লিয়াৰ হৈছে যোনটো i ৰ লগত থাকে যোনটো আয়তাৰ লগত থাকে হেতুক আমি আয়তাৰ কোফিচিয়েন্টটো থাকে হেতুক আমি ইমাজিনারি পার্ট বুলি কওঁ ঠিক আছে আয়তাটো নকওঁ আয়তাটো অলৰেডি কি ইমাজিনারি হয় ঠিক আছে বেটা সো ইমানলৈ ক্লিয়াৰ হৈছে সো এইখিনিতে পোলাৰ ৰিপ্ৰেজেন্টেশনটো ইয়াতে বুজাই দিব বলে নালাগে দে সো ইয়াৰে প্ৰপাৰ্টি আছে প্ৰপাৰ্টি কিটা মই এক্সাম্পল লৈ পেলাই বুজাই দিম ওকে প্ৰপাৰ্টিজ কি আছিলে এডিশন সাবট্ৰেকশন আৰু মাল্টিপ্লিকেশন আৰু ডিভিজন মাল্টিপ্লিকেশন আৰু ডিভিজনটো বেছি ইম্পৰ্টেন্ট তথাপি মই এইকিটা বুজাই দিছো এডিশন সাবট্ৰেকশন সো এডিশন আৰু সাবট্ৰেকশন কেনেকৈ কৰিবা তুমি কেনেকৈ কৰিবা ধৰা হল তোমাৰ দুটা কমপ্লেক্স নাম্বাৰ দিয়া আছে z1 = 1 plus iota z2 = 2 plus iota কিয় ইমান ভাবি আছো এক্সাম্পল 2 plus iota যেতিয়া আমি এডিশন কৰিম এডিশনত কি কৰিম z1 plus z2 ওকে জাস্ট নরমাল আৰু 1 plus iota z1 ৰ জায়গাত কি আছে 1 plus iota পুট কৰলো z2 ৰ জায়গাত কি আছে z2 ৰ জায়গাত কি আছে 2 plus iota so plus 2 plus iota ওকে বাকি একো কৰা নাই z1 ৰ জায়গাত 1 plus iota পুট কৰিছো z2 ৰ জায়গাত 2 plus iota পুট কৰিছো এতিয়া তুমি কি কৰিবা যেতিয়া তুমি প্লাস কৰিবা ৰিয়েল পার্ট কেটা ৰিয়েল পার্টৰ লগত প্লাস কৰিবা 1 + 2 3 আহিব ইমাজিনারি পার্ট কেটা ইমাজিনারি পার্টৰ লগত প্লাস কৰিবা কিমান হ'ব আয়তা প্লাস আয়তা 2 আয়তা আহিব সো প্লাস আমি এনেকৈ কৰো সাবট্ৰেকশনো সেম ওকে প্লাস আৰু মাইনাস আমি কেনেকৈ কৰিম এতিয়া ধৰল z1 - সেম এক্সাম্পলত z1 - z2 ওলাব দিলে তুমি কেনেকৈ ওলাবা 1 plus iota minus of 2 plus iota যেতিয়া মাইনাস টু মাল্টিপ্লাই কৰি দিবা কি আহিব 1 plus iota minus of 2 minus iota সো এতিয়া কি কৰিবা ৰিয়েল পার্ট টু ৰিয়েল পার্টৰ লগত সাবট্ৰাক্ট কৰিবা ইমাজিনারি পার্ট টু ইমাজিনারি পার্টৰ লগত সাবট্ৰাক্ট কৰিবা সো ইয়াতে দেখা পাইছা প্লাস iota minus iota কেনসেল আউট হ'ব সো आंसर কিমান আহিব -1 ঠিক আছে বেটা সো এডিশন আৰু সাবট্ৰাকশন ক্লিয়াৰ হৈছে সো একদম বেসিক্সৰ পৰা যাইছো দেই সো সেকেন্ড নম্বৰ প্ৰপাৰ্টি আহিব মাল্টিপ্লিকেশন মাল্টিপ্লিকেশন মানে কি পূৰণ ওকে ওকে যেতিয়া তুমি লোৱা z1 = 1 plus iota z2 = সেম আৰু সেম এক্সাম্পল 2 plus iota লৈছা এতিয়া z1 into z2 কিমান আহিব নরমাল 1 plus iota multiply by কিমান 2 plus iota ওকে এতিয়া যেতিয়া a plus b into a plus something আৰু a plus b into c plus d থাকে হেতু তুমি মাল্টিপ্লাই কৰিব জানা না ঠিক আছে সো এইটো কোৱেশ্চন কৰাৰ আগতে মই এটা কৈলো যে i square ৰ ভ্যালু -1 আহিব কেনেকে আৰে যেতিয়া i ৰ ভ্যালু √1 - 1 হয় i square ৰ ভ্যালু কিমান আহিব
root over minus 1 square root 2 কি গুচি যাব minus 1 আহিব ঠিক আছে so z1 into z2 কিমান আহিব ফার্স্ট কি 1 এর 2 ক মাল্টিপ্লাই করা 1 এর 2 ক মাল্টিপ্লাই করলে কিমান আহিব 2 so 1 2 দি আয়তাক মাল্টিপ্লাই করা কিমান আহিব প্লাস আয়তা প্লাস এটা এটু টার্ম খতম এটা আয়তাৰে 2 ক মাল্টিপ্লাই করা কিমান আহিব টুৱাইজ আয়তা তাৰপিছত এইটুক আকৌ এইটোৰে মাল্টিপ্লাই কৰা প্লাস আয়তা ইনটু আয়তা আয়তা স্কয়ার আহিব ঠিক আছে বেটা ক্লিয়ার হৈছে ফার্স্টে 1 এর 2 ক মাল্টিপ্লাই কৰিছো আৰু 1 দি আয়তাক মাল্টিপ্লাই কৰিছো তাৰপিছত প্লাস কৰি পেলা আয়তা 2 ক মাল্টিপ্লাই কৰিছো আয়তা দি আয়তাকে মাল্টিপ্লাই কৰিছো ওকে ক্লিয়ার জাস্ট নরমাল প্লাস মাইনাস সো 2 প্লাস আয়তা এটা কি মানিব আয়তা প্লাস 2 আয়তা 3 আয়তা আয়তা স্কয়াৰৰ ভ্যালু কিমান -1 সো -1 পুট কৰিলো আমি 2 - 1 1 plus 3 iota this is the answer okay so এইবোৰ basics হয় so সবতকে important part to এতিয়া আহিব division to বহুত important complex number ঠিক আছে division যেতিয়া আমাক z1 z2 এটো সেম এক্সাম্পল দিয়া আছে if z1 is equal to 1 plus iota z2 is equal to plus iota তে উলাব ডিভিজন মানে কি কমপ্লেক্স নাম্বার দুটা ডিভাইড z1 upon z2 কিমান আহিব ঠিক আছে সো কিমান আহিব 1 plus iota upon 2 plus iota ঠিক আছে সো তোমালকে ভাবিব পাৰা যে এনেকে থৈ দিলে হ'ব নেকি নহব এনেকে থলে যেতিয়া তুমি কোনো এটা ইৰেশনাল নাম্বার ডিনোমিনেটৰ দেখা পোৱা তেতিয়া তোমালকে কি কৰা এনে নরমালি বুজিছো যেতে ইরেশনাল নাম্বার যেনে 1/√2 থাকে 1/√2 থাকিলে তোমালকে এই টার্মটো কি কৰা ৰেশনালাইজ কৰা কেনেকে √2 into √2 এনেকে কৰা সো তলত √2 2 আহি যাব ওপৰত কি আহিব √2 আহিব সো এনেকে কৰা ঠিক আছে সো তলত যেতিয়া তুমি আয়তাৰ ভ্যালু থাকে আয়তা ভ্যালু ইন দা সেন্স সেটো তো ৰুটৰ ভিতৰতে থাকিব ন মাইনাসৰ ভিতৰত সো আমি ৰেশনালাইজ করি ৰেশনালাইজ কেনেকে কৰিম 1 plus iota আয়তাই থাকিব ওকে 2 plus iota এনেকে থাকিব সো তলৰ যোনটো টার্ম তাৰে কনজুগেট না জানা তোমালে তাৰে মাইনাস সাইনটো লৈ পেলাই আমি হেনেকে মাল্টিপ্লাই কৰিম কিয় ইয়াৰে উল্টা সাইন উল্টাটো কি হইব প্লাস আছে ইয়াতে আমি মাইনাস এদি মাল্টিপ্লাই কৰিম 2 minus iota ৰে যিমান কমপ্লেক্স নাম্বার নোপোৱা ধৰা হল a plus ib থাকে a plus ib ধৰা হল তলত a plus ib আছে সো তুমি সদায় a minus ib দিয়ে মাল্টিপ্লাই কৰিব লাগিব ভিতৰৰ সাইনটো চেঞ্জ কৰি পেলাই এটো দি মাল্টিপ্লাই কৰিবা কিয় কৰিবা এটা কৰিছো কম পাবা এতিয়া তলৰ ওপৰত কি হ'ব 2 minus iota ওকে সো এই দুটা যাই পেলাই আউ ক্যান্সেল আউট হৈ পেলাই আকৌ এই দুটা আমি যেটো মডিফাই কৰিছো আমি তলত যেতিয়া তুমি কমপ্লেক্স নাম্বাৰৰ তলৰ ডিনোমিনেটৰ টার্মত যেতিয়া আয়তা দেখা পোৱা সো ৰেশনালাইজ যে কাম নহক তাক ৰেশনালাইজ কৰা আগতে ঠিক আছে সো 1 plus iota into 2 minus iota so তলৰটো 20 কি হ'ব 2 plus iota into 2 minus iota so এতিয়া মোক কোৱা a plus b into a minus b formula to কি আছিল a square minus b square okay so তলৰ নামটো আমি লিখিব পাৰো a square মানে 2 square minus iota square clear so ওপৰত কি হ'ব 2 just multiplication to use কৰি আছো 1 plus iota so কি আহিব ইয়াৰ ভ্যালু কি আহিব 2 plus 3 1 plus 3 iota ও না এটো নাহিব এটো বেলেগ আহিব ইয়াতে মাইনাস আছে 1 2 minus iota plus 2 iota minus iota square ঠিক আছে এটা so iota square ভ্যালু কি -1 iota square মানে কিমান -1 মানে তেৰিকা iota square মানে কি -1 so ইয়াতে মাইনাস মাইনাস প্লাস হৈ যাব 4 square -1 4 square plus 1 কিমান আহিব 5 আহিব তলত ডিনোমিনেটৰ so 2
এইটো প্লাস 1 হ'ব 3 আহিব I square minus 1 minus minus plus হৈ যাব ইয়াতে 1 আহিব 2 plus 1 আহিব 3 3 আহিব 3 by 2 iota minus iota iota plus iota আহিব so এইটো তোমালকে যেতে a plus ib ফৰ্মত ৰিপ্ৰেজেন্ট কৰিবা কেনেকৈ আহিব 3 by 5 iota 3 by 5 plus iota into 1 by 5 just normal ফৰ্মত ৰিপ্ৰেজেন্ট কৰিছো তা এইটো কি a plus ib ফৰ্ম so ইয়াৰ ৰিয়েল পাৰ্ট কি হয় 3 by 5 re of z কি হয় ইয়াৰে তুমি মোক কোৱা re of z কি হ'ব 3 by 5 আহিব I am of z কি আহিব 1 by 5 ক্লিয়াৰ আছে বঢ়িয়া so বুজিছা এইখিনি বুজিছা so ডিভিজনত সবতকে ইম্পৰ্টেন্ট বস্তু হয় তলত যেতিয়া আয়তা দেখা পোৱা হেতু অল্টাৰনেট সাইন লৈ পেলাই মাল্টিপ্লাই কৰি দিবা কাৰণ আমি তলৰ দামটো হলে ৰেশনাল নম্বৰত আনিব কাৰণে ট্ৰাই কৰিম আয়তা দেখা পালে তুমি ৰেশনালাইজ কৰিবই লাগিব ডিনোমিনেটৰৰ কথা কৈছো হা so এতিয়া আমি কৰিম power of I okay so আমি কি জানো আয়তাৰ ভ্যালু কি জানো under root of -1 okay যেটা তুমি এটো স্কয়ার কৰি দিবা কিমান আহিব ভ্যালু -1 আহিব root to গুছি যাব both side স্কয়ার কৰিলে so যেটা I cube কৰিবা কিমান আহিব आंसर कितना आएगा so আমি I cube কেনেকৈ ভাঙিব পাৰো I square into I power 1 a power m into a power n মানে কিমান a power m plus n ক্লিয়ার ঠিক আছে যেটা তুমি 2 plus 1 a power m n কৰিলো ন যেটা আমি এইটো ফৰ্মত ভাঙিম 2 plus 1 3 আহিব ওকে 2 plus 1 I power 2 plus 1 ওপৰৰ পাৱাৰ কিটা প্লাস কৰি দিব পাৰিম ন এইটো ফৰ্মুলা ইউজ কৰিলে ঠিক আছে সো I square ভ্যালু কিমান -1 iota ভ্যালু কিমান √1 so minus of √1 আহিলে okay √1 এর ভ্যালু কিমান iota তলত কি সাইডত কি আছে মাইনাস সো I cube এর ভ্যালু কি মাইনাস iota ঠিক আছে সো I power 4 এর ভ্যালু কিমান এটা আমি এইটো এনেকে লিখিব পাৰো I square power square ওহো a power m power n আমি কি লিখিব পাৰো a power m n সেম ইটো ইউজ কৰিছো 4 ক আমি কি লিখিব পাৰো 2 into 2 আৰু 2 স্কয়াৰ লিখিব পাৰো জি ইচ্ছা সো I square ভ্যালু কিমান -1 স্কয়াৰ so -1 square -1 square -1 of square গলে কিমান আহিব পজিটিভ অফ 1 ওকে সো তোমালকে বেসিক্যালি এই সাইডৰ ভ্যালু মনত ৰাখিব লাগে আৰু যেতিয়া I power 5 কৰিবা সো উল্টা উল্টা ইয়াৰে ভ্যালু এটা পাই যাবা ঠিক আছে সো এই চাৰিটা ভ্যালু একদম মাস্ট মনত ৰাখিবই লাগিব তুমি নহলে উলাব পাৰিবা এটা ভ্যালু মনত ৰাখিলেও উলাব পাৰিবা নে কিন্তু ইমান টাইম ওয়েস্ট কৰিব নালাগে ভ্যালু এটা মনত ৰাখিবা I এর ভ্যালু কিমান √1 I square এর -1 I cube এর মাইনাস iota I power 4 মানে 1 ঠিক আছে বেটা সো কেটামান एग्जांपल লম NCERT so I power -7 কেনেকৈ কৰিবা এটো কৰা আগতে সো সোৱা আমি জানো a ইনভার্স অফ আমি আগতে কেনেকৈ লিখিছিলো 1 by a সেম আমি এটোটো ইউজ কৰিম এইটা एग्जांपल হয় সো মই ডাইৰেক্ট তোমালোকক CW কোশ্চেন কৰাই দিব পাৰিলো হয় কিন্তু নালাগে যদি বেসিক সে ক্লিয়াৰ নাই সো হেবোৰ কোশ্চেন এনে কৰাৰ নিচিনাই হ'ব সো 1 I power -7 আমি কৰিব পাৰো I 1 by iota power 7 লিখিব পাৰো according to this okay
সো এতিয়া কি কৰিবা এতিয়া তুমি i পাৱাৰ 7 ৰ ভ্যালু জানা নেকি নাজানা সো এইকিটা টাৰ্মত আনিবৰ কাৰণে তুমি ট্ৰাই কৰিব লাগিব আগতে ঠিক আছে সো i পাৱাৰ 7 আমি এনেকৈ লিখিব পাৰো i পাৱাৰ 4 into i পাৱাৰ 3 আমি জানো a পাৱাৰ m into a পাৱাৰ n is equal to a পাৱাৰ m plus n ওকে যেতিয়া তুমি এইটো ফৰ্মত লিখিলো ন আমি i পাৱাৰ 4 into i পাৱাৰ 3 ঠিক আছে যেতিয়া তুমি এইটুক যেতিয়া প্লাস কৰি দিবা ওপৰৰ পাৱাৰ গিটা 4 plus 3 7 এ আহিব এইটো ফৰ্মত আমি কিয় লিখিলো কাৰণ আমি জানো i পাৱাৰ ভ্যালু কিমান i পাৱাৰ 4 ৰ ভ্যালু কিমান আৰু i পাৱাৰ 3 ৰ ভ্যালু কিমান ঠিক আছে সো 1 by i পাৱাৰ 4 কিমান আহিব 1 i কিউবৰ ভ্যালু কিমান মাইনাস আইটা 1 upon মাইনাস আইটা সো এইখিনি কোৱেশ্চনটো খতম নেকি এইখিনি কোৱেশ্চনটো খতম নেকি খতম হোৱা নাই এতিয়াও কাৰণ মই কি কৈছিলো যেতিয়া তলত নাম্বাৰ এটা দেখাও আয়টা ফৰ্মত কিবা এটা বস্তু দেখা পোৱা সো হেতু কি কৰিব লাগিব ৰেশনালাইজ কৰিব লাগিব সো ইয়াক ৰেশনালাইজ কৰা কিহেৰে ৰেশনালাইজ কৰিবা মাইনাস আয়টা এনেকে দেখা আয়টা বাই আয়টাৰে মাল্টিপ্লাই কৰা সো তলত কি আহিব আয়টা স্কয়াৰ মাইনাস আয়টা ইনটু আয়টা আয়টা স্কয়াৰ ওপৰত কি আহিব আয়টা সো মাইনাস মাইনাস প্লাস হৈ যাব ভ্যালু কিমান আহিল আয়টা ঠিক আছে সো আৰু এটা কোৱেশ্চন লোৱা i পাৱাৰ মাইনাস 39 এটো কেনেকৈ কৰিবা এই গুটেইটা এনসিআরটি হয় হা সো এটুক আমি লিখিব পাৰো 1 by iota power 39 ওকে সো iota power 39 এটা তুমি এনেকুৱা এটা নাম্বাৰ লব লাগিব 39 কি 3 ডিভিজিবল হ'ব জানো মাইনাস iota power হ'ব কিন্তু মই এটা ইজি মেথড কৈছো 39 ক তুমি 4 এ ডিভাইড কৰিছো ওকে 4 এ ডিভাইড কৰিলা 4 এ কিমান টাইম যাব 9 times 36 আহিব ৰিমাইন্ডাৰ কিমান থাকিলে 3 থাকিলে এতিয়া চোৱা যোনটো থাকিব i পাৱাৰ 4 লিখিবা সো i পাৱাৰ 4 ওকে সো ডিভাইড টু কৰি লবা যিমান ডাঙৰ নাম্বাৰ নাথাকক কিয় তুমি 4 এ ডিভাইড কৰিবা বা 2 দি কৰিব পাৰা নালাগে 2 দি বেছি লেন্দি হৈ যাব 4 আহিলে ঠিক আছে সো ইয়াতে যোনটো তুমি যিমান টাইমস ডিভিজিবল হয় ওপৰত যোনটো আহিলে সেইটো তাৰে ওপৰত লিখিবা ট্ৰিক্স কৈছো হা ট্ৰিক্স কৈছো এটো মোৰ ট্ৰিক্স হয় যিমান ৰিমাইন্ডাৰ থাকিলে সো হিখিনি সাইডত লিখি দিয়া ক্লিয়াৰ একদম ইজি i পাৱাৰ 4 লিখিলা i পাৱাৰ 4 যোনটো নাম্বাৰ দি ডিভাইড কৰিলা যিমানে ডাঙৰ নাম্বাৰ নহওক যোনটো নাম্বাৰ দি ডিভাইড কৰিলে হিটো আগতে লিখিলা i পাৱাৰ 4 ঠিক আছে i পাৱাৰ 4 যে যোনটো যিমান বাৰ ডিভিজিবল হয় হল হেতু নাম্বাৰ হেতু ওপৰত দিবা ওকে সো ইনটু যোনটো ৰিমাইন্ডাৰ থাকিলে হেতু সাইডত লিখি দিলে হল i পাৱাৰ যিমান ৰিমাইন্ডাৰ আছে ওকে বেটা সো i পাৱাৰ 4 মানে কিমান 1 power 9 into i cube মানে কিমান minus iota 1 upon minus iota আহিলে আকৌ 1 upon minus iota ৰ ভ্যালু আমি কিমান পালো iota সো এটো ৰেশনালাইজ কৰিবা দে নিজে ৰেশনালাইজ এনেকে সেম টু সেম ঠিক আছে বেটা সো এটো ক্লিয়াৰ হ'ল আৰু বেছি ভালকে ক্লিয়াৰ হ'ব এই মেথডটো এই ট্ৰিক্সটো মনত ৰাখিবা লিখি লোৱা এইটো ট্ৰিক্স বহুত ইউজফুল হ'ব So, ৰিজে তোমাক কয় i পাৱাৰ 2024 ৰ ভ্যালু উলোৱা i পাৱাৰ 2024 ৰ ভ্যালু উলোৱা সো আমাৰ ফার্স্ট মেথডটো কি 2024 ক আমি কিহেৰে ডিভাইড কৰিম 4 এৰে ডিভাইড কৰিম 5 টাইমস যাব 20 আহিব 24 ওকে 4 কিমান টাইম যাব 6 টাইমস যাব 6 20 so 6 4 যা 24 0 আহিলে রিমাইন্ডার 0 আহিলে ন so i power 4 so i power 4 power 56 into ওই নয় এটা তখন 224 এ
506 আহিব 506 আহিলে সো ইয়াতে কি আহিব 506 I power 4 power 506 power 506 into remainder কিমান থাকিলে I power 0 এতিয়া I power 4 ৰ ভ্যালু কিমান আছিল 1 power কিমান আহিলে 506 into I power 0 মানে কিমান 1 সো ভ্যালু কিমান আহিলে 1 ওকে সো এটা হোমৱৰ্ক লোৱা okay so same method use koriba same answer ahibo okay beta कैसे करोगे इसको কেনে করিবা ইয়াক কেনে করিবা ট্রাই করা এবার সো আমি 1 প্লাস আইওটা পাওয়ার 2011 টুক আমি লিখিব পাৰো 2009 ইনটু আইওটা স্কয়ার ঠিক আছে কিয় 2009 লৈ কনভার্ট কৰিলো আমি কিয় 2009 লৈ কনভার্ট কৰিলো কাৰণ চোৱা তলত 2009 আছে সো এইটোক আমি 2009 লৈ কনভার্ট কৰিলো কিয় কৰিলো এটাই গম পাবা আইওটা স্কয়ার আমি কি জানো কিয় কেনে কৰিলো তো a power m into a power n ইকুয়াল টু কিমান আছিল a power m plus n ওকে সো এতিয়া তলত কি আছে 1 minus iota power 2009 সো ইয়াক কেনেকে লিখিব পাৰো আমি হেতৰিকা iota square নহয় 1 plus iota whole square তেতিয়া হে a to same আহিলে হয় ঠিক আছে so 1 plus iota into 1 minus iota whole power 2009 লিখিব পাৰো আমি 2009 লিখিব পাৰো এই টার্মটো সোয়া এইটো আমি গোটে পাওয়াৰ ওপৰত লিখি দিব পাৰো হয় নাই সাইডত কি থাকি 1 plus iota whole square এইটো আমি ভাঙিম এতিয়া 1 square plus iota square plus 2 iota okay so ইয়াৰ তলত কি আছে iota আছে ৰেশনালাইজ কৰা কিহেৰে 1 minus iota আছে মানে 1 plus iota ৰে আমি মাল্টিপ্লাই কৰিম both সাইডত numerator আৰু denominator so ওপৰত কি হ'ব 1 plus iota whole square power 2009 so itu কি আহিব 1 minus 1 minus 1 iota square মানে কিমান minus 1 plus 2 iota so itu cancel out হ'ব so ওপৰত কি আহিব twice iota 1 plus iota whole square value 1 plus iota whole square value আমি কি কিমান value হলো twice iota so ইটোৰ value twice iota আহিব so 1 minus iota into itu কিমান আহিব 1 square minus of iota square into twice iota power 2009 okay so তলত কি হ'ব I square value কিমান minus minus plus হৈ যাব so 2 আহিব 2 iota power 2009 আছে দেই into twice iota okay so 2 to cancel out হ'ব iota power 2009 into twice iota okay so itu plus কৰি দিয়া 2010 আহিব answer 2 into iota power 2010 okay so এতিয়া 2010 ক কি কৰিবা 4 ৰে ডিভাইড কৰিবা আকৌ যত লাগিব 5 0 এটা 10 আহিব 7 2 8 ৰিমাইন্ডাৰ কিমান থাকিল 2 okay so I have 2 into iota power 4 power whole power 502 into remainder কিমান থাকিল I square so 2 into itu to 1 হৈ যাব itu value I square মানে কিমান -1 so answer is -2 option D is correct ঠিক আছে ক্লিয়ার হৈছে কি
So beta next আমি topic আমি start কৰিম modulus and conjugate of a complex number. Modulus and conjugate of complex number. Itu short form লিখিছো মই. So মই ইমান in depth নাযাওঁ, proof কৰালৈতো নাযাওৱে মই. So modulus of z if z is a complex number, if z is a complex number, if z is equal to a plus iota b. Okay, so here a modulus of z আমি কেনেকৈ লিখিব পাৰো, ডিটাৰমাইন কৰিব পাৰো. Modulus of z মানে এইটো সাইনে দি আমি ডিনোট কৰো modulus of, ঠিক আছে, z ৰ ভিতৰ এনেকৈ দুটা লাইন. তো modulus of z টো আমি লিখিব পাৰো আন্ডাৰ ৰুট অফ কোএফিচিয়েন্ট কেইটা স্কয়াৰ, কোএফিচিয়েন্ট কেইটা আন্ডাৰ ৰুটৰ ভিতৰত স্কয়াৰ. কিয় হয় সেইটো মই পোলাৰ ৰিপ্ৰেজেন্টেশনত বুজাই আছো. proof নকৰো বুলি ভাবিছিলো, কৰি দিম দিয়া. So conjugate কেনেকৈ কনজুগেটক সাইনক আমি ওপৰত বাৰডাল দি ডিনোট কৰো, ওপৰত বাৰডাল দি ডিনোট কৰো. সো a প্লাস যেতিয়া a প্লাস ib থাকিব ওপৰত কনজুগেট আহিব, সো কি আহিব আছে a মাইনাস iota. সো সোয়া a প্লাস iota b যেতিয়া আমি কনজুগেট টু a প্লাস iota কোনো এটা কমপ্লেক্স নাম্বাৰ ওপৰত কনজুগেট এটা লম. সো কনজুগেটৰ কামটো হল ভিতৰৰ সাইনটো বদলাই দিয়া. যেতিয়া প্লাস থাকে সি মাইনাস কৰিব, কনজুগেটটো গুছাই দিয়াৰ লগে লগে সি মাইনাস হৈ যাব ভিতৰৰ সাইনটো. যেতিয়া ইয়াতে মাইনাস থাকিলে হয় তো যেতিয়া কি আহিলে, মাইনাস থাকিলে কি আহিলে, প্লাস আহিলে. সো এক্সাম্পল দুটা মান লম. সো ভুল কৰা এই ক্র্যাশ কোর্সে হয় সবতকে 2 - 3 iota. সো ইয়াৰে মডুলাস অফ z আৰু conjugate of z ওলোৱা. So modulus of z এইটো কোৱেশ্চন চিটিং নকৰিবা, আগতে কৰি লোৱা, মই পঢ়া বুজাই আছো, কিছুমানে ভুল কৰিবা এইটো মই জানো. So modulus of z কিমান আহিব ইয়াৰে, under root of -2 whole square plus -3 square. So কিমান আহিব 4 plus 9 is equal to under root of 15. ঠিক আছে, তো এটা বুজি পালা এইখিনি. সো মডুলাস অফ z আমি কেনেকৈ ওলাম, -2 whole square plus -3 square. তো তোমালোকে কোনটো ভুল কৰিব পাৰে, কেইটামান ষ্টুডেন্টৰ কথা কৈছো, যে -2 স্কয়াৰ কৰিছা প্লাস আকৌ মাইনাস দিছা, ইয়াতে -3 স্কয়াৰ কৰিছা under root of -4 -9 minus under root of -15. সো এনেকা নহব, এনেকে নহয় বস্তুটো, ঠিক আছে. সো আমি যোনটো কোএফিচিয়েন্ট থাকে -2, সো -2 আমি ভিতৰত লৈ লম, স্কয়াৰৰ ভিতৰত লৈ লম, ঠিক আছে বেটা. সো -2 হোল স্কয়াৰ, সো মাইনাস মাইনাস প্লাসে হ'ব. মডুলাস অফ z ৰ ভ্যালু সদায় তুমি পজিটিভতে পাবা. ওকে, সো কনজুগেটটো কেনেকৈ ওলাবা, তো z ৰ ভ্যালু কি আছিল, -2 -3 iota, ওপৰত কি থাকিব 12ডাল. সো 12ডালৰ কাম কি, নেগেটিভ সাইনটো পজিটিভ কৰা, কিন্তু এটো আহিব -2 + 3 iota. সো বাহিৰত কোনটো সাইন আছে সেইটো একো মতলব নকৰে. কনজুগেটে অকল 3 যোনটো ইমেজিনাৰী নাম্বাৰৰ লগত আয়তাৰ লগত থাকে, আয়তৰ সাইডৰ টার্মটো থাকে, হিয়াকে নেগেটিভ সাইনটো চেঞ্জ, হিয়াৰ সাইনটোহে চেঞ্জ কৰিব, বাকি ৰিয়েল নাম্বাৰৰ সাইডত কি আছে একো মতলব নাই, ঠিক আছে. সি অকল ভিতৰৰ সাইনটোহে চেঞ্জ কৰিব. সো ক্লিয়াৰ হৈছে এইখিনি. So next আমি property start কৰিম, properties of modulus and conjugate.
সো ফার্স্ট প্রপার্টি যেতিয়া মডুলাস অফ z1 into z2 থাকে এনেকে ওকে সো আমি এটা সিঙ্গেল কে উলাই পেলাও এনেকে ইয়ারে মডুলাস ওলাল তো z2 মডুলাস ওলাব পারিব ঠিক আছে সো এনেকে আমি ডিভাইড কৰি পেলাই এটা সিঙ্গেল কে ইয়াৰ মডুলাস উলাই পেলাই কৰিলো যোনটো आंसर পাবা মাল্টিপ্লাই কৰাৰ পিছত যোনটো মডুলাস ওলাবা হেতুৰ आंसर সেম আহিব সো সেম ইন ডিভিজন z1 upon z2 সো এটা আমি কেনেকৈ লিখিব পাৰো মডুলাস অফ z1 upon মডুলাস অফ z2 ঠিক আছে আৰু কেইটামান প্ৰপাৰ্টি আছে ইম্পৰ্টেন্ট প্ৰপাৰ্টি সো এটা কোৱেশ্চন মই হেতুৰ প্ৰপাৰ্টিৰ ওপৰত লৈছো আৰু দুটা তিনটা প্ৰপাৰ্টি আছে WhatsApp গ্ৰুপটোত জয়েন হোৱা WhatsApp গ্ৰুপটোত জয়েন হলে সেইটা প্ৰপাৰ্টি তোমালোকে পাই যাবা কাৰণ লিখি থাকিলে সেইটা বুজাবলৈ বহুত টাইম গুচি যাব ঠিক আছে সো মডুলাস অফ ডিভিজনত যেতিয়াও লিখিম এনেকৈ আহিব ঠিক আছে মডুলাস অফ z পাৱাৰ n আমি লিখিব পাৰো মডুলাস অফ z মডুলাসৰ বাহিৰত লিখিব পাৰো পাৱাৰটো একেই কথা ভিতৰত লিখা আৰু বাহিৰত লিখা একেই কথা আৰু নেক্সট z ইনভার্স আমি লিখিব পাৰো z bar upon মডুলাস অফ z স্কয়ার সো এটো কিহৰ কাৰণে আমি ইউজ কৰিছিলো ক্লাস 12 গিটা ক্লাস 11 গিটা তোমালোকে মনত পৰিছে নে এটো আমি কিহৰ কাৰণে ইউজ কৰিছিলো মাল্টিপ্লিকেটিভ ইনভাৰ্সৰ কাৰণে যেতিয়া আমাক মাল্টিপ্লিকেটিভ ইনভাৰ্স ওলাব দিছিল সো আমি তেতিয়া এটো ফৰ্মুলা ইউজ কৰিছো ঠিক আছে বেটা সো আৰু এটা ইম্পৰ্টেন্ট প্ৰপাৰ্টি z into z bar is equal to modulus of z square সো কনজুগেটৰ যেতিয়া z1 plus z2 থাকে বা মাইনাস ওপৰত কনজুগেট থাকে সো এটুত কি কৰিবা এটুত তোমালোকে ভাবিব পাৰা যে ভিতৰৰ সাইনটো প্লাস কৰি দিম নেকি মাইনাস কৰি দিম নেকি নহব কাৰণ কমপ্লেক্স নাম্বাৰ নহয় ন এটো কমপ্লেক্স নাম্বাৰ নহয় ন এতিয়া এই সাইনটো ওপৰত তো এনেকে যাব ইয়াৰ তাত যাব প্লাস z2 তাত যাব সিঙ্গেল ঠিক আছে বেটা সো এই দুইটা কমপ্লেক্স নাম্বাৰ হয় নাই ওকে সো আমি সেই কাৰণে এই বাৰটো আমি ডিভাইড কৰি দিম প্ৰত্যেকটা কমপ্লেক্স নাম্বাৰৰ ওপৰত ঠিক আছে সো তাৰ পিছত z1 ৰ ভ্যালু যদি প্লাসত থাকে a প্লাস আয়তা b থাকে তেতিয়া প্লাস সাইনটো মাইনাস হ'ব কিন্তু যদি c প্লাস আয়তা d থাকে c মাইনাস আয়তা d থাকে তেতিয়া হলে c প্লাস আয়তা d আহিব বাৰটো গুছাই দিলে সো প্ৰপাৰ্টি হ'ল So argan plane complex number ta keneke represent koribo pari ami hetu sam ha okay so it will real axis it will imaginary axis it will real axis re mane real I mane imaginary also zetia z is equal to a plus iota b dia thake amar so ami eta point loi yate etu a comma b okay so a distance to kiman ahe a okay so a distance to ki b okay same aru xy coordinate jeneke tumi lage coordinate put kora so tenekoi same so tumalage muk koa jetia tumi z is equal to 1 plus iota put koriba so yare coordinate kita ki ahibo 1,1 real or karone a2 1 imaginary karone a2 ঠিক আছে so আমি coordinate keneke likho real or coordinate আমি keneke likho yare a, b ঠিক আছে y coordinate to কি হয় imaginary coordinate হয় a2 real or coordinate হয় ঠিক আছে সো ইতিয়া 1,1 টু ইয়াতে কেনেকৈ পুট কৰিবা
1 2 তোমাৰ ধৰা হ'ল ইমান মানত আহিলে সো ওপৰত গ'ল এইখিনি 1 ঠিক আছে সো এইটো কিমান আহিব 1,1 এতিয়া মোক কোৱা z = -3 minus iota সো এইটো কোঅৰ্ডিনেট কি আহিব -3, -1 ঠিক আছে সো জিওমেট্ৰি অফ কমপ্লেক্স নাম্বাৰ বহুত ডেপথত যাব পাৰি হা এডভান্স লেভেললৈ যাব পাৰি কিন্তু নালাগে তোমালোকে জাস্ট অকল বেসিক্স খিনি জানিলে হ'ব সো -3, -1 সো কিমান আহিব এইটো ধৰা হ'ল সেন্টাৰ ওকে অৰিজিনৰ পৰা কিমান যাব -3 এফালে আহিব সো ধৰা হ'ল এইটো -3 -1 ওপৰত যাব এইটো পইণ্টত আহিব সো এইটো হ'ল -3, -1 ঠিক আছে সো এনেকে তোমালোকে পুট কৰিব পাৰা আৰু ভ্যালু কিটা সো এতিয়া আমি কৰিম পোলাৰ ৰিপ্ৰেজেন্টেশনৰ প্ৰুফ মই কৰি নিদু ঠিক আছে বেটা অকল মই ফৰ্মুলাটো লিখাই দিম বুজাই দিম বাৰু কেনেকে আহিলে কেনেকে আহা নাই সো পোলাৰ ৰিপ্ৰেজেন্টেশন সো সেম ডায়াগ্রাম আমি লম ঠিক আছে যেতিয়া আমাৰ z = x + iy থাকে a + ib থাকে ওকে x + iy ললে তোমালোকৰ বেছি হ'ব দিয়া একে কথা সো এইটো আমি কি পাও a, b সো এইটো ডিসটেন্স a এইটো ডিসটেন্স b ঠিক আছে সো মডুলাস অফ z টো কেনেকে ওলাছোৱা মডুলাস অফ z খদাই ইয়াৰে হাইপোটেনিউজ টো হয় ঠিক আছে তো যেতিয়া তোমালোকে ইয়াতে এই হেৰিটো তোমালোকে পাইথাগোৰাছ লগাবা সো আন্ডাৰ ৰুট অফ মডুলাস অফ z ৰ ভ্যালু আন্ডাৰ ৰুট অফ a² + b² পাব পাইথাগোৰাছ লগালে ঠিক আছে বেটা ওকে সো ইয়াৰে যেতিয়া আৰ্গুমেন্ট লবা আৰ্গুমেন্ট আমি সদায় থিটা লে লওঁ আৰ্গুমেন্ট সদায় আমি tan থিটা লওঁ সো ইয়াতে tan থিটা = কিমান আহিব b/a ওকে b/a কেনেকে ইটো থিটাৰ ৰেসপেক্টত বেস বাই পারপেন্ডিকুলার বাই বেস p/b সো পারপেন্ডিকুলার কি আছে আমাৰ b আছে b বেস কিমান আছে a আছে সো হেতু ফৰ্মুলা ইউজ কৰিছো ক্লাস 10 ৰ কনসেপ্ট এটা যে তোমালোকে ইনভার্স ট্ৰিগোনোমেট্ৰি ইউজ কৰা তে থিটাটো এফালে ৰাখিলে tan ইনভার্স অফ b/a আহিব হেতু আমি মডুলাসৰ ভিতৰত লিখো ওকে ফাইন এইটো আমাৰ হল আর্গুমেন্ট যেতিয়া ওলাব দিব তোমালোকে এইটো ফৰ্মুলা ইউজ কৰিবা ঠিক আছে সো মই এক্সাম্পল লম তোমালোকৰ কনসেপ্টটো আৰু ক্লিয়াৰ হৈ যাব এটা চোৱা এতিয়া কোৱাড্ৰেন্টৰ কাৰণে তোমাৰ ধৰল ফার্স্ট কোয়াড্রেন্ট সেকেন্ড কোয়াড্রেন্ট থার্ড কোয়াড্রেন্ট ফোর্থ কোয়াড্রেন্ট এই চাৰিটা কোয়াড্রেন্টত আমাক কেতিয়াবা মেনশন কৰি দিয়ে যে যেতিয়া সেকেন্ড কোয়াড্রেন্টত লাই কৰে তেতিয়া থার্ড কোয়াড্রেন্ট যেতিয়া আমাক ধৰা হল z = 1 + iota দিয়া আছে তো লাইজ ইন এনেকে দিব লাইজ ইন সেকেন্ড কোয়াড্রেন্ট সো তেতিয়া তোমালোকে কি ইউজ কৰিবা সো ইয়াৰে ফৰ্মুলা কেইটামানো আছে ঠিক আছে সো মই ইমান ডেপথত নাযাও তোমালোকে ASTC লগাই দিবা তাতো आंसर আহি যাব এইটো ফৰ্মুলা লৈ পেলাই ASTC লগাই দিবা ওকে তো ASTC টো কিটো বেছি ইজি মেথড হয় যোনটো ফৰ্মুলা ইয়াৰ বেসিত আছে হেতু অকমান হার্ড লেভেলত যাব লাগিব ঠিক আছে সো এতিয়া পোলাৰ ৰিপ্ৰেজেন্টেশন তো কমপ্লেক্স নাম্বাৰ এটা আমি z ক কেনেকে ৰিপ্ৰেজেন্ট কৰো r into cos theta plus iota of sin theta okay তো তোমালোকে যেটা sin theta cos theta লবা ইয়াৰে sin theta cos theta তেতিয়া তোমালোকে এটো সলভ কৰিলে আৰু তেতিয়া a plus ib যেতিয়া পুট কৰা এইটো ভ্যালু তো তোমালোকে এইটো ইকুৱেচনে পাবা ঠিক আছে মই ইমান ডেপথত নাযাও জাস্ট লিখি দিছো ইয়াৰে r কি হয় r হল মডুলাস অফ z ঠিক আছে সো এইটো আমি r বুলি ধৰি লৈছো ওকে সো এইটো পোলাৰ ৰিপ্ৰেজেন্টেশনৰ ফৰ্মুলা হয় মনত ৰাখিবা ইম্পৰ্টেন্ট ওকে আৰু এইটো আৰ্গুমেন্ট অফ z বুলি যেতিয়া ওলাব দিয়ে কমপ্লেক্স নম্বৰ সো তোমালোকে এইটো ফৰ্মুলা ইউজ কৰিব লাগিব ঠিক আছে সো ইয়াৰ পৰা মই তোমাক কৈ দিও ইউলাৰ ফৰ্মুলাটো কেনেকে আহে ইউলাৰ ফৰ্মুলাটো আমি ডিটাৰমাইন কৰো e পাৱাৰ i theta = cos theta plus
আইটা সাইন জাস্ট মনত ৰাখিবা এইটা ইয়াৰে ডেৰাইভেশ্যন নাহে কেতিয়াও আহিলে ইয়াৰে এপ্লিকেশনৰ ওপৰতে কোৱেশ্চন আহিব সো ই পাৱাৰ আই থিটা ইয়াৰে r টো নাথাকে খালি বাকি cos থিটা প্লাস i sin থিটা থাকিব ঠিক আছে সো এক্সাম্পল এটা লোৱা এক্সাম্পল কি লবা যেতিয়া আমাক z is equal to 1 plus iota root 3 দিয়া থাকে iota root 3 দিয়া থাকে সো ইয়াৰে তোমালোকে কমপ্লেক্স নম্বৰত আচ্ছা সোৱা কোৱাড্ৰেটিক ধৰা হল তোমাক 1 minus iota root 3 দিয়া আছে সো হেতু কোনটো কোৱান্টিটিত লাই কৰিব 1 minus 4th কোৱান্টিটিত লাই কৰিব 1 minus root 3 দিলে আৰে ইয়াৰ কোঅৰ্ডিনেট কিটা কি কৰিব 1, root 3 আহিব ন সো ইটো যদি পুট কৰা সো ইয়াতে কোবত লাই কৰিব 1 minus root 3 আহিলে সো ইয়াতে লাই কৰিব ঠিক আছে 4th কোৱান্টিটিত 10 ৰ property ইউজ কৰিবা trigonometric ফাংচনৰ কনভাৰ্জন সো এনেকৈ আহিব সো ইয়াৰে আমি আগতে কি উলাব লাগিব আর্গুমেন্ট বলে তো থিটা আমার কি আছে tan inverse of d by a মানে √3/1 √3 আমি কি লিখব পারো 60 ডিগ্রি মানে π/3 or 60 ডিগ্রি ওকে এটো রেডিয়ান ফর্মত লিখিছো এটো নরমাল তুমি জন্তু লিখা আর তোমার ইচ্ছা ঠিক আছে সো এটা মডুলাস অফ z আমি জানো পোলার যেটা রিপ্রেজেন্ট কৰিব লাগে আমাক কি হৰ ভ্যালু লাগে মডুলাস অফ z ৰ ভ্যালু লাগে মানে r ৰ ভ্যালু মডুলাস অফ z কেনেকৈ আহিব √3 স্কয়ার প্লাস 1 স্কয়ার এটোৰ ভ্যালু কিমান আহিব 3 plus 1 4 মানে 2 আহিব সো এতিয়া যেতিয়া তুমি পোলার ফর্মত রিপ্রেজেন্ট কৰিবা therefore z is equal to cos of theta 2 into cos theta মানে কিমান লিখিব π/3 plus iota sin π/3 সো এটো আৰু ভাঙি দিব না লাগে ভ্যালু কিটা সো এনেকে ৰিপ্রেজেন্ট কৰিব ঠিক আছে সো এইটো তোমালকে আৰু কি লিখিব পাৰা twice of sec π/3 ওকে এটো শর্ট ফর্ম cos π/3 আৰু iota sin π/3 এটো sec π/3 বুলি তোমালকে শর্ট ফর্মত লিখিব পাৰা c cos ক ৰিপ্রেজেন্ট কৰে i iota ক ৰিপ্রেজেন্ট কৰে s sin ক ৰিপ্রেজেন্ট কৰে ঠিক আছে সো এটা লাস্ট টপিক আছে ইম্পর্টেন্ট টপিক তাৰ পিছত আমি কোৱেশ্চন প্ৰেক্টিস কৰিম সো এখিনি বুজি পাইছা যিমান লোক পঢ়াইছো সো নেক্সট টপিক টো হল কিউব ৰুট অফ ইউনিটি আৰু মই তোমালোকক এইবোৰ এক্সট্ৰা টপিক হয় হা আৰু মই তোমালোকক এক্সট্ৰা টপিক কি চাব দিছো এক্সট্ৰা টপিক কি চাব দিছো এনেট ৰুট অফ ইউনিটি আৰু কি চাব দিছিলো আৰু ডি মইভাৰ্ছ থিওৰাম হেগিটা নিজে চাই লব পাৰা ইচ্ছা কৰিলে নাহে বাৰু যোনকিটা টপাৰ যোনকিটা 200 প্লাস এক্সপেক্ট কৰি আছা হা অকল সিলেকশন মেটাৰ নকৰে ৰ্যাঙ্ক মেটাৰ কৰে হেগিটা তোমালোকে চাই যাবা কিউব ৰুট অফ ইউনিটি বলতো যেতিয়া z পাৱাৰ z is equal to 1 power 1/3 থাকে এটো কেনেকৈ কৰিবা বোথ সাইডত কিউবিক কৰি দিলে ইফালে 1 আহি যাব সো z cube minus 1 1 to ইফালে লৈ আহিলে 0 আহিব সো a cube minus b cube ৰ ফৰ্মুলা কি আছিল z minus 1 a minus b into a square plus ab z into 1 plus b square মানে 1 is equal to 0 সো ইয়াৰ পৰা এটা ৰুট কি আহিলে 1 আহিলে এটুক যেটা 0 লৈ ইকুৱেট কৰিবা আৰু এটা ৰুট কি আহিব z square plus z plus 1 is equal to 0 so এইটোত আমি minus b formula use কৰিম z is equal to minus b মানে কিমান minus 1 plus minus under root of b square minus 4ac b square মানে কিমান 1 minus 4ac মানে 4 আহিব আৰু তলত কি হ'ব twice a মানে 2 so minus 1 plus minus under root of 3 iota আহিব 2 মানে সোৱা 1 minus 4 minus root 3 আহিব under root of minus root 3 to আমি কি লিখিব পাৰো root 3 into root over minus 1 so root over minus 1 ক আমি iota লিখিব পাৰো so হেনেকে কৰিলো so ইয়াৰ root কিটা কি আহিলে minus 1 plus root 3 iota upon 2 or minus 1
minus root 3 iota upon 2. So আমি ইয়াক omega বুলি ধৰো আৰু আমি ইয়াক omega square বুলি লওঁ ঠিক আছে so ইয়াৰ property কিটা important তো তোমালোকে এখিনি বুজি পালো নাপালো নাই কিন্তু property কিটা মনত ৰাখিবা ঠিক আছে কিন্তু বুজি পালে বেছি ভাল আৰু কেতিয়াবা কোশ্চেন খুদি দিব পাৰে ওমেগাৰ ভ্যালু কোনটো হয় ঠিক আছে so properties of cube root of unity so যেতিয়া আমি গুটেই কিটা সামেশন লম রুট কিটাৰ যেতিয়া সামেশন লম 1 plus omega square 0 আহিব আৰু যেতিয়া cube root of unity বুলি মেনশন কৰি দিয়ে cube root of unity বুলি মেনশন কৰি দিয়ে তেতিয়া আমি লিখিব পাৰো omega cube is equal to 1 okay এতিয়া তোমালোকে যেতিয়া product লবা summation তো ললাই product ললে কি আহিব 1 into omega square product of unity product root of unity কিমান আহিব product root of unity কিমান আহিব 1 into omega square so এটো কিমান আহিলে omega cube মানে 1 মই এটা proof কৰি থাকা নাই তোমালোকে এইটা লৈ পেলে এইটা ভ্যালু ইয়াতে পুট কৰি পেলে আহে না আনসার কিটা চাব পাৰা ঠিক আছে মই কৰি থাকা নাই okay এতিয়া এটো কিউব রুট অফ ইউনিটি মানে কিমান ইউনিটি আমি কি হেৰে ডিনোট কৰো 1 এৰে এতিয়া কিউব রুট অফ -1 or minus of unity root কিটা কি আহিব ঠিক আছে ইয়াৰে root কিটা আহিব -1 minus omega square ঠিক আছে জাস্ট মনত ৰাখি যোৱা এই প্ৰপাৰ্টি কিটা মনত ৰাখিলা এটো মনত ৰাখিলা -1 ৰ root কোন কিটা আহিব -1 omega square এতিয়া তোমাক যেটা কেতিয়াবা মেনশন কৰি দে কোশ্চেন যেটা কিউব root of unity নিদিয়ে ধৰা হল কলে this is fifth root of example দি বুজাই দিব ৰবা so mention কৰিছে যে fifth root of unity বুলি okay যেতিয়া তোমাক কয় কোনো এটা বস্তু fifth root of unity sixth root of unity seventh root of unity nth root of unity ঠিক আছে so তেতিয়া তোমালোকে কি কৰিবা up to 1 plus omega square plus omega cube plus up to omega power 4 so যেনে কি আমাক কিউব root of unity বুলি কোৱাৰ লগলে আমি omega square লৈ ভ্যালু পালো so তালেগে ভ্যালু কিমান আহিলে 0 আহিলে so ইয়াৰ সামেশন কিমান আহিব 0 so জিমান কিটা তোমাক 6 root of 7 root of unity দিয়াৰ লগলে তুমি দুটা কন্ডিশন তুমি নিজে উলাব পাৰিবা so ইটো এটা কন্ডিশন হল সেকেন্ড কন্ডিশন তো হল omega power 5 is 1 যেটা 6 বুলি দিলে হয় 6th root of unity বুলি দিলে হয় omega power 6 is equal to 1 omega power 7 দিলে omega power 7 is equal to 1 so এখিনি কনসেপ্ট মনত ৰাখিবা ঠিক আছে so এতিয়া হৈ গল টপিক কভার্ড ঠিক আছে so ইয়াক আমি ওমেগা বুলি ধৰো ইয়াক আমি ওমেগা স্কয়ার so এখিনি বুজি পাইছা বাস এখিনি জানিলে হ'ব তোমালোকৰ কমপ্লেক্স নাম্বাৰ খতম বুলি ক'ব পাৰি ইয়াত so বহুত লম্বা কমপ্লেক্স নাম্বাৰটো একচুয়ালি বহুত লম্বা হয় মোৰ পঢ়াওতে বহুত টাইম লাগিল চাগে ন so বেটা এইগিটা কোশ্চেন ট্রাই কৰা তোমালোকে এবাৰ ঠিক আছে এটো 2021 ত আহিছে এটো 2024 ত আহিছে ওকে so ট্রাই কৰা পজ কৰা ট্রাই কৰা so আমাক দিয়া আছে ফার্স্ট কোশ্চেন তো z - 7 z = 7 - iota দিয়া আছে so মই কি কৈছিলো মোৰ কনসেপ্ট খিনি যদি ক্লিয়াৰ আছে মাথাত খুমাই আছে মই যিখিনি কলো সেইখিনি যদি জানা এটো কোশ্চেন আৰামসে কৰিব পাৰিবা ঠিক আছে so 3 - 4 iota দিয়া আছে so আমি কি কৈছিলো যেতিয়া তলত যেতিয়া ৰেশনালাইজ ইফালে কি উলাব দিছে একো মতলব নাই ইয়াক আমি স্ট্যান্ডার্ড a + ib ফৰ্মত এটা আনিব লাগিব আগতে ঠিক আছে so আমি আগতে কি কৰিম ৰেশনালাইজ কৰিম ঠিক আছে তলত কি হৈ যাব 3 স্কয়ার - 4 iota স্কয়ার উপৰত কি হ'ব 21 7 3 = 21 7 4 = 28 iota - 3 iota plus 4 আহিব কেনেকে 4 আহিব -4 iota square আহিব ন iota square মানে minus plus হৈ যাব ওকে so তলত তো i square iota square মানে কি মানে plus আহিব 4 square মানে 16 9 9 plus 16 25 আহিব উপৰত কি হ'ব 25 plus
21 plus 4 25 plus 28 minus 3 iota 25 iota plus so কি আহিলে 5 25 টো কমন লৈ পেলাই ক্যান্সেল আউট কৰি দিয়া so কি আহিলে 1 plus iota ঠিক আছে এতিয়া আমাক কি ওলাব দিছে z power 14 মানে z power 14 বলে তো 1 plus iota power 14 এতিয়া আমি 14 টোক আমি কেনেকৈ ডিভাইড কৰিব পাৰো 1 plus iota এনেকৈ ৰাখি পেলাই 2 ৰাখি পেলাই ওপৰত 7 লিখিব পাৰো ঠিক আছে so এটোৰ ভ্যালু কি আহিব 1 plus 1 square plus iota square মানে -1 plus twice iota power 7 আহিব so a plus b আমি 14 ক আগতে 2 power 7 ত ভাঙিলো 2 into 7 মানে কিমান আহিব 14 আহিব a power m whole power n মানে কি লিখিব পাৰো আমি a power mn ঠিক আছে so এইটো ক্যান্সেল আউট হ'ব i square ভ্যালু -1 1 minus 1 0 আহি যাব so twice iota power 7 so 2 power 7 টো আহিব ইয়াতে so এটা দুটা অপচন এলিমিনেট না এটা অপচন এলিমিনেট কৰিব পাৰিলো so i power 7 টো আমি কি লিখিব পাৰো i power 4 into i power 3 i power 4 মানে 1 i cube মানে কিমান কিমান minus iota so minus 2 power 7 into iota option d is correct so এইটো কোৱেশ্চন কেনেকৈ কৰিবা একদম ইজি হালৱা কোৱেশ্চন এটা 2024 ত আহিছে so সোৱা তোমালোকে মেট্ৰিক্স টো সলভ কৰি থাকিব নালাগে so কোএফিচিয়েন্ট মই ভাবি লৈছো যে তোমালোকে মেট্ৰিক্স অলপ হলেও জানা মেট্ৰিক্সৰ প্ৰপাৰ্টি কিটা জানা যেতিয়া মেট্ৰিক্স যেতিয়া প্লাস হৈ থাকে আমি যেতিয়া প্লাস কৰিলো মেট্ৰিক্স এটা so a2 লগত a2 প্লাস কৰো 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 তেতিয়া আমি সিঙ্গেল মেট্ৰিক্স এটা পাই যাম ঠিক আছে so এতিয়া সোৱা আমাক খুদিছে 1 omega square আর cube root of unity ঠিক আছে আমাক খুদিছে a square plus b square এতিয়া আমি কি চাব লাগে যোন কিটাত a আৰু b ইনভলভ আছে সেই কিটা হে চাম আমি সো a কোড ইনভলভ আছে a2 টার্মত ইনভলভ আছে ওকে b কোড ইনভলভ আছে a2 আৰু a2 টার্ম ঠিক আছে সো 1 plus omega plus a is equal to 0 পুট কৰিব পাৰো 0 a2 লগত ইকুৱেট কৰিম আৰু a2 ইকুৱেচন a2 লগত ইকুৱেট কৰিম বুজি পাইছা -b + 2 is equal to 1 লিখিব পাৰো so so একো কৰা নাই এটো যেটা ম্যাট্ৰিক্স টো সলভ কৰিবা তো তোমালোকে কোএফিচিয়েন্ট কিটা এইটোৱে পাবা ফার্স্ট কোএফিচিয়েন্ট টোৰ কাৰণে পাবা ফার্স্ট ম্যাট্ৰিক্স টোৰ ফার্স্ট এলিমেন্ট টোৰ কাৰণে পাবা 1 + omega + a ওকে সো হেটো আমি 0 লগত ইকুৱেট কৰিব পাৰো ইকুৱেট যেটা ইকুৱেল বুলি কয় সো ম্যাট্ৰিক্সৰ a2 a2 ৰ লগত ইকুৱেল 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 যেটা আমি লেফট হ্যান্ড সাইডৰ সিঙ্গেল ম্যাট্ৰিক্স টো কৰিম সিঙ্গেল ম্যাট্ৰিক্স টো কেনেকৈ কৰিম আমি যেটা প্লাস কৰি দিম ঠিক আছে সো আমি শর্ট ফর্ম লিখি যিমান কম পেন চলাবা হিমান ভাল সিডব্লিউ ঠিক আছে 40 কোয়েশ্চনস ধেমালি নহয় টু সলভ কৰা ইজি কোয়েশ্চন আহে কিন্তু একুৰেসি টো লাগিব ন সো আমাক a ভ্যালু লাগে সো -a টো হেফালে লৈ গলে -a থাকিব 1 plus omega থাকিব -a যেটা তুমি স্কয়ার কৰি দিবা মাইনাস টো প্লাস হৈ যাব পজিটিভ হৈ যাব সো ইয়াতে কি হ'ব 1 plus omega plus twice omega 1 plus omega square plus twice omega a plus b whole square formula use কৰিছো ঠিক আছে সো আমি কি জানো প্রপার্টি কি জানিছিলো আমি cube root of unity বুলি বলে 1 plus omega square is equal to 0 লিখিব পাৰো ঠিক আছে সো 1 plus omega square ক আমি কি লিখিব পাৰো -1 plus omega square কি লিখিব পাৰো -omega সো এটো আমি -omega লিখিম plus 2 omega থাকিব আগৰ পৰা সো এটো কি আহিলে omega ওকে সো b এর ভ্যালু কি আহিলে b2 হেফালে লৈ যোৱা 2 টো হেফালে লৈ আহা 1 আহিলে সো b স্কয়ার ভ্যালু 1 এ আহিব ঠিক আছে সো a স্কয়ার plus b স্কয়ার কিমান আহিব 1 plus omega 1 plus omega so option c is correct so beta এইটো কোৱেশ্চন ট্ৰাই কৰা এই দুটা কোৱেশ্চন এটো 2025 ত আহিছে এটো 2023 ত আহিছে so ট্ৰাই কৰা so তোমালোকে CW কমপ্লেক্স নম্বৰৰ পৰা 1 to 2 কোৱেশ্চন এক্সপেক্ট কৰিব পাৰা ঠিক আছে কমপ্লেক্স নম্বৰৰ পৰা 1 to 2 কোৱেশ্চনস আৰু কোৱাড্ৰেটিক ইকুৱেচনৰ পৰা 2 to 3 কোৱেশ্চনস মানে এই দুটা টপিক যদি ভালকে পঢ়া 5 কোৱেশ্চন আহিবই
এই দুটা টপিকৰ পৰা ঠিক আছে হয়তো মিক্স হৈ আহিব পাৰে কিন্তু আহিব সো এইটো কোৱেশ্চন কেনেকৈ কৰিবা মডুলাছ অফ z1 সো এইকেইটা প্ৰপাৰ্টি লিখিছিলো নে লিখাইছিলো নে লিখোৱা নাই পাহৰিলো সো আমাক কৈছে মডুলাছ অফ z1 ইজ ইকুৱেল টু মডুলাছ অফ z2 ইজ ইকুৱেল টু মডুলাছ অফ z3 সো 1 বাই দিস ইজ ইকুৱেল টু 1 বুলি কৈছে সো আমাৰ ভ্যালু দিছে এইটো ঠিক আছে সো কেনেকৈ কৰিবা এইটো So যেতিয়া মডুলাছ অফ z1 is equal to 1 মই প্ৰপাৰ্টি এটা লিখাইছিলো এটো আমি কি লিখিব পাৰো z1 into z bar is equal to 1 ওকে সো ইয়াতে আমি z bar ৰ ভ্যালুটো যেতিয়া উলাই লম z1 bar এটা z1 দে z1 bar ভ্যালু আমি 1 by z1 পাম সো হেনেকে সিমিলারলি মডুলাছ অফ z1 is equal to মডুলাছ z2 গোটে কিটাকে z1 is equal to modulus of z1 is equal to 1 modulus of z2 is equal to 1 modulus of z3 is equal to 1 আমি এনেকে ইকুয়েট কৰিব পাৰো বেটা ঠিক আছে সো সিমিলারলি z2 বাৰৰ ভ্যালু কি আহিব 1 by z2 সো z3 বাৰৰ ভ্যালু কি আহিব 1 by z3 সো এটা ইকুয়েশনত পুট কৰা এইটো ইকুয়েশনত সো এইটো ইকুয়েশনত পুট কৰিছো হা এইটো ইকুয়েশন সো 1 by z1 আমি কি লিখিব পাৰো z1 bar plus into z2 bar plus z3 bar okay is equal to 1 so যেতিয়া তুমি ইয়াতে both side আৰু এটা কনজুগেট লবা both side এই বাৰটো কনজুগেট বুলি কইলে মই বাৰ কৈছিলো ন বাৰ নহয় এইটো কনজুগেট হয় সো ইফালে 1 কনজুগেট মানে কি 1 এ আহিব সো ইয়াৰ কনজুগেটটো আমি ভাঙি দিব পাৰো আকৌ এনেকে সো এটা আৰু এটা প্ৰপাৰ্টি মনত ৰাখা যে z1 আপন যেতিয়া দুটা কনজুগেট থাকে ওপৰত সো হেতু আমি z1 এ লিখিব পাৰো ঠিক আছে বেটা আরে শুনা যেতিয়া z is equal to a plus ib থাকে ওকে সো তোমালকে মডুলা a2 উলালা কি পালা a minus ib পালা ওকে যেতিয়া কনজুগেট উলাবা ভিতৰ সাইন চেঞ্জ হৈ যাব যেতিয়া আকো কনজুগেট লবা সো তেতিয়া আকো a plus ib আহি যাব ন সো হোৱাট ইজ ভাইস ভার্সা এতে পালো না ঠিক আছে বেটা সো এটা কোশ্চেন সলভ আৰু এটো is equal to 1 so এটো আমি লিখিব পাৰো মডুলাছ অফ z1 plus মডুলাছ অফ z2 plus z3 is equal to 1 ঠিক আছে কোনটো প্ৰপাৰ্টি ইউজ কৰিলো এইটো প্ৰপাৰ্টি ইউজ কৰিলো ঠিক আছে বেটা ক্লিয়াৰ হৈছে সো ইয়াৰে প্ৰপাৰ্টিটো মই যে কৈছিলো আৰু দুটামান প্ৰপাৰ্টি আছে সো এইটো প্ৰপাৰ্টি ইয়াতো লাই কৰে ঠিক আছে সো এটা মডুলাছ অফ z ৰ ভ্যালু ওলাব দিছে মডুলাছ অফ z আমি লিখিব পাৰো মডুলাছ অফ plus 6 by no minus 6 by z তো আগতে লিখিব পাৰো ন মডুলাছ অফ minus 6 by z এতিয়া আমি মডুলাছ অফ z টো লিখি আছো এক মডিফাই কৰি আছো 6 by z plus 6 by z লিখিব পাৰো আমি এটো লিখিব পাৰো ওকে সো আমি আর প্রপার্টি এটা দিবা এটো স্টার মার্ক দিবা মডুলাছ অফ z1 plus z2 এটো প্রপার্টি ঠিক আছে সো যেটা তোমালকে প্লাস হৈ থাকে মডুলাছ এটা দুটা কমপ্লেক্স নাম্বার যেটা তুমি এনেকে সেপারেট কৰিবা প্লাস হৈ থাকিলে মাল্টিপ্লাই হলে বাৰু ইকুৱেল হ'ব যেতিয়া প্লাস হৈ থাকে তেতিয়া লেস দেন ইকুৱেল টু সাইন হ'ব মাইনাস টু থাকিলে কি বা আছিল মই পাহৰিলো মই তাতে দি দিম এই দুটা প্ৰপাৰ্টি মনত ৰাখিলে হৈ যাব ইটো এটাটো মনত ৰাখিলে আৰু মাইনাস টু চোৱা নিজে চোৱা গুগলত চাই পেলাই হেনেকৈ চাব পাৰা ঠিক আছে সো এইটো প্ৰপাৰ্টি যেতিয়া আমি ইয়াতে ইউজ কৰিম সো আমি এফালে এনেকে লিখিব পাৰো মডুলাছ অফ -6 by z plus 6 by z is equal to less than equal to এইটো প্ৰপাৰ্টি লিখি মডুলাছ অফ z মাইনাস এইটো এটা কমপ্লেক্স নাম্বাৰ বুলি ধৰিলে
আৰু হেতু এটা কম্বিনেশন মডুলাস অফ 6 minus z minus 6 by z plus z2 মানে কিমান 6 by z ওকে সো এইটো এতিয়া এইগিটা ক্যান্সেল কৰি দিয়া সো কিমান আহিলে মডুলাস অফ z less than equal to সো এইটোৰ ভ্যালু কিমান দিয়া আছে z minus 6 by z 2 দিয়া আছে 2 plus 6 by z সো এইটো আমি এনেকে লিখিব পাৰো ওকে প্ৰপাৰ্টি আগৰ পঢ়োৱা প্ৰপাৰ্টি যেতিয়া আমাৰ এনেকে থাকে আমি এনেকে লিখিব পাৰো সো এইটো 6 এ আহি যাব মডুলাস অফ 6 is 6 always ঠিক আছে সো হেগিটা যদি লেফট সাইডত লৈ আহা সো তোমালোকে ইকুৱেচনটো পাবা এলসিএম লো লেফট সাইডত লৈ আহা লেফট সাইডত লৈ আহিলে কি আহিব ইয়াতে এটোত মাইনাস আহিব এটোত মাইনাস আহিব লেস দ্যান ইকুয়াল টু 0 সো মডুলাস অফ z স্কয়ার মাইনাস এটো 0 আহিব minus 2z minus 6 less than equal to 0 modulus of z multiply হৈ যাব 0 কাৰণ modulus of z আমি কেনে কিয় মাল্টিপ্লাই কৰিব পাৰো কাৰণ ইকুৱেল সাইনটো দিছে ঠিক আছে সো এটোত যেতিয়া তুমি modulus of z quadratic equation লগাবা কি হ'ব minus b বলে তো 2 plus minus under root of b square 4 minus 4ac 4ac so 24 মানে পজিটিভ twice a মানে 2 1 so answer আহিব 2 plus minus under root of 28 upon 2 okay 2 plus minus root under root of 28 by 2 so এটো আমি লিখিব পাৰো root 28 ক আমি এনেকে লিখিব পাৰো 2 plus minus 2 upon 2 root 7 মানে 7 into 2 into 2 7 2 যা 14 14 2 যা 28 so 2 তো আমি বাহিৰত লিখিব পাৰো স্কয়ার 2 স্কয়ার হৈ যাব ন 2 স্কয়ার হৈ গলে 2 এটা তো বাহিৰত আহিব ন so 2 আহিব so যেতিয়া তোমালোকে 2 টো কমন লৈ পেলে ক্যান্সেল আউট কৰিবা आंसर কি হ'ব এটা 1 plus root 7 আহিব আৰু এটা আহিব 1 minus under root of 7 so এইটো তো অপচনত নাই so greatest in the concept to বুজা so আমাৰ greatest value খুদিছে মডুলাস অফ z so এইটো তো হ'বই নোৱাৰে এইটো তো ইয়াতকে সৰুৱে আহিব so answer কোনটো আহিব 1 plus under root of 7 so option A is correct এটা question try কৰা এবাৰ so আমাক খুদিছে determinant of this is equal to complex number বুলি এটা ডিটাৰমাইন কৰি দিছে so ইয়াতে তোমালোকে কমপ্লেক্স নম্বৰৰ কনসেপ্ট ইউজ নকৰিলে হৈ যাব জাস্ট ডিটাৰমিনেন্টৰ যেটো প্ৰপাৰ্টি খিনি জানা ভালকে বেছি ডাঙৰ প্ৰপাৰ্টি নহয় সৰু প্ৰপাৰ্টি হয় so চোৱা ইয়াতে 3 আইটা গুটেকিটাতে আছে ঠিক আছে so আমি ট্রাই কৰিম যে এই দুটাক আইডেন্টিক্যাল কৰিব পাৰো নেকি আগতে ওকে so এইটোৰ পৰা আমি -3 আইটা যেটা কমন লম এইটো ৰৰ পৰা ঠিক আছে এইটো কলমৰ পৰা so কি আহিব 6 iota 4 20 1 minus iota minus 1 1 ঠিক আছে so এইটোত iota আহিব iota স্কয়ার minus minus plus হৈ যাব 1 minus iota যেতিয়া আমি ডিটারমিনেন্টত দুটা আইডেন্টিক্যাল কলম পাও এইটো এটা আইডেন্টিক্যাল এইটোটা কি বুলি কও আইডেন্টিক্যাল মানে একে আইডেন্টিক্যাল পালে আমি সেই ডিটারমিনেন্টটো আমি কি বুলি ধৰো 0 সো ইয়াক আমাক কি বুলি কৈছে কিহৰ লগত ইকুৱেট কৰিব দিছে x plus iota y লগত সো আমি 0 টো আমি কমপ্লেক্স নম্বৰৰ ৰিপ্ৰেজেন্টেটিভ কি লিখিব পাৰো 0 plus iota into 0 so x comma y is equal to 0 comma 0 আহিলে ঠিক আছে so এইটো কোৱেশ্চন ট্ৰাই কৰা এবাৰ আমাক খুদিছে কৈছে ৰিয়েল পাৰ্ট অফ দিস ইজ 4 then the locus of point z so এটা জিওমেট্ৰি কোৱেশ্চন হয় so ইমান নালাগে সব অকল এইখিনি যদি জেনাৰেল ফৰ্মুলা খিনি জানা তোমালোকে লকাসটো ওলাব পাৰিবা জেনাৰেল যদি সাৰ্কুলাৰ ডেফিনিশন জানা প্যাৰাবোলাৰ ডেফিনিশন জানা হাইপাৰবোলাৰ ডেফিনিশন জানা আৰু ইলিপ্সৰ ডেফিনিশন জানা প্যাৰাবোলাৰ ডেফিনিশন কি আছিল y square is equal to 4ax the circular কেনেকৈ কৰিবা এইটো so এইটো CW তে আহিছিল হা CW কিমানত আহিছিল বা পাহৰিলো এইটো CW তে আহা কোৱেশ্চন
এইটো আহিছে নে আহা নাই মই পাহৰিছো কিন্তু এইটোতো আহিছে 100% sure so z is equal to আমি x plus iy ধৰিলো so z bar মানে আমি কিমান পাম ইয়াতে x minus iy conjugate ঠিক আছে এটা so এতিয়া so ইয়াতে কি হবে উপৰৰ টাৰ্মটো x minus iy plus 2 আৰু x minus iy minus iota so এতিয়া কি কৰিবা ইমাজিনাৰী কিটা এক্সট্ৰা কৰা আৰু ৰিয়েল কিটা এক্সট্ৰা কৰা so x plus 2 minus iy upon x minus যেটা I কমন লোৱা ইয়াতে কি হ'ব y plus 1 so মই ফাৰ্স্ট কথাটো কি কৈছিলো তলত যেতিয়া আয়তা দেখা পোৱা আয়তা দেখা পালে কি কৰিবা ইয়াতে ৰেশনালাইজ কৰিবা so ৰেশনালাইজ কেনেকৈ কৰিবা x plus I into y plus 1 উপৰত same x plus iota into y plus 1 so এতিয়া যেতিয়া মাল্টিপ্লাই কৰিবা মাল্টিপ্লাই কৰিলে তোমালোকে ইকুৱেশনটো পাবা মই এখানে কৰি নাথাকো সার্কুলার ইকুয়েশন এটা পাবা এইখিনি সলভ কৰাৰ পিছত তোমালোকে এটা স্ট্যান্ডার্ড ফর্মত পাবা a + ib ফর্মত পাবা ঠিক আছে সো a + ib ফর্মত পোৱাৰ পিছত তোমালোকক কি কৈছে এটা ৰিয়েল পাৰ্টটো 4 বুলি কৈছে সো ৰিয়েল পাৰ্ট মানে যিকোনো এটা ইকুয়েশন পোৱাৰ পিছত ইয়াৰে ৰিয়েল পাৰ্টৰ লগত 4 বুলি ইকুৱেট কৰিবা এইটো ইকুয়েশনৰ লগত ঠিক আছে এইটো ইকুৱেট কৰাৰ লগে লগে তোমালোকে পাবা মই ডাইৰেক্ট আনসাৰটো লিখি আছো হা thys x square plus thys y square plus y minus thys x plus 1 is equal to 0 so circular definition লগত মিলিছে না circular formula কি আছিল কোন এটা সার্কেল হ'ব লাগিলে এটো ফর্মুলা স্যাটিসফাই কৰিব লাগে x plus y x square plus y square plus twice gx plus twice f of x plus c by f of y যিকোনো এটা লিখিলে হ'ল f of y is equal to c is equal to 0 এইটো কন্ডিশন স্যাটিসফাই কৰিব লাগে আৰু এইটো কন্ডিশন ইয়াতে স্যাটিসফাই কৰে সো অপশন a is correct so এনেকুৱা কোশ্চন পালে সিধা বুলি এৰি দিয়াটো বেটাৰ যদি 250 প্লাস এক্সপেক্ট কৰি আছে সো এইবোৰ কোশ্চন এৰিব নোৱাৰা সো কৰিবই লাগিব সো মই তোমালোকক গোটেইখিনি কৰিয়ে দিছো জাস্ট কোনখিনি কৰা নাই ক্যালকুলেশনখিনি কৰা নাই সো সেইখিনি নিজে কৰিবা আৰু WhatsApp সো বেটা বাকি আৰু কেইটামান কোশ্চন কৰিব অকল 6টা কোশ্চন কৰিলে নহব সো কোশ্চন নম্বৰ 7 টো মই ভাবিছিলো কি আৰু নকৰা আৰু কোশ্চনস ঠিক আছে বেটা কিন্তু নহব কৰিব লাগিব সো এইটা কোশ্চন ট্রাই কৰা এবাৰ সিধা বলতে আহা নাই বাট ট্রাই কৰা ইম্পর্টেন্ট কোশ্চন কিন্তু লেভেলটো হে সেমে হ'ব সো ট্রাই কৰা পজ কৰা ট্রাই কৰা নোৱাৰিলে চোৱা ঠিক আছে সো আমাক দিয়া আছে 1 ওমেগা স্কয়ার ইজ এ কিউব রুট অফ ইউনিটি ঠিক আছে কিউব রুট অফ ইউনিটি বুলি মেনশন কৰিছে মই লিখা নাই সো আমি ইয়াতে লিখিব পাৰো 1 plus omega square is equal to 0 ওকে আৰু এটা কন্ডিশন মই কি কৈছো যেটা কিউব রুট অফ ইউনিটি বুলি কয় দুটা কন্ডিশন আগতে লিখিলো 1 plus omega square is 0 omega cube is 1 ওকে বেটা সো এটা ইকুয়েশনটো পুট কৰা ফার্স্টৰ ইকুয়েশনটো কি আছে ফার্স্ট ইকুয়েশন মানে কি এটা ইকুয়েশনে দিয়া আছে 1 plus omega square 2 omega আমি ভাঙিব পাৰো omega plus omega power 3n minus 1 plus omega plus 2 omega square ক আমি ভাঙিব পাৰো omega square plus omega square power 3n এতিয়া আমি 1 plus omega square ভ্যালু জানো কি 0 ইয়াতে কি থাকিলে omega power 3n minus ইয়াৰে ভ্যালু কি 0 সো ইয়াকে কি লিখিব পাৰো আমি omega square power 3n so omega cube to 3n to আমি লিখিব পাৰো ওকে সো এটো 3 টো আমি ভিতৰত লৈ যাম 2 টো ওপৰত লগাই দিম power 2n so 1 minus 1 is 0 so omega cube or value 1 power n থাকে কিবা থাকে কো মতলব নাই here value 1 এ আহিব 1 power anything is 1 except
except একোৱে নাই except infinity 1 power infinity is what নাজানো দে সো এইটো কোৱেশ্চন ট্ৰাই কৰা এইটো ইম্পৰ্টেন্ট কোৱেশ্চন এইটো তোমালোকৰ CW লেভেলৰ কোৱেশ্চন হয় ঠিক আছে সো সোৱা কিউব ৰুট অফ ইউনিটিৰ পৰা যদি কোৱেশ্চন আহে CW সো ইমান টান কোৱেশ্চন নোপোৱা এক্সট্ৰা টপিকৰ পৰা ইমান টান কোৱেশ্চন নিদিয়ে ঠিক আছে যদি ভাবা আৰু যে বেসিক্সৰ পৰা ইমান CW একদম NCERT ৰ পৰা কিন্তু NCERT ৰ পৰা তুমি ইজি কোৱেশ্চন এক্সপেক্ট কৰিব নোৱাৰা ঠিক আছে ইজি কোৱেশ্চন মানে কি মডাৰেট লেভেলৰ কোৱেশ্চন পাবা এইটো কেনেকৈ কৰিবা 1 + 7 আইটা তলত কি ভাঙিম আমি 4 - 1 I square মানে a square plus b square minus twice ab minus twice ab তো আমি কি পালো 1 + 7 iota upon 3 minus 4 iota যদি ডাউট আছে মই এখিনি কেনেকৈ পালো এটো ভাঙিছো a minus b whole square ফৰ্মুলা সো যেটা তুমি ৰেশনালাইজ কৰিবা এটো 1 + 7 iota upon 3 minus 4 iota কিহেৰে ৰেশনালাইজ কৰিম 3 + 4 iota সো এটো যেটা কৰিবা তুমি কিমান হ'ব তলত 25 আহিব ওপৰত 25 plus minus 25 plus 25 iota আহিব কৰিছো এইটো সো এখিনি তো মাল্টিপ্লাই কৰিব পাৰিবা তুমি সো টাইম ওয়েস্ট কৰি নাথাকো আৰু সো -1 plus iota আহিব কেনেকে 25 তো কমন লৈ আইপলে ক্যান্সেল আউট কৰিলে -1 plus iota আহিব সো এইটো আমাৰ কোয়াড্ৰেন্টত কোনটোত লাই কৰিব lies in second quadrant okay okay beta so আমি polar form question কেটা কি আছে সলিউশন কেটা কি আছে polar form আছে represented so আমি আগতে polar form লব লাগিব so আমি ফার্স্টে কি উলাব polar form মানে আমি কি পাইছিলো z = r cos theta plus iota of sin theta ঠিক আছে বেটা সো ফার্স্টে আমি কি লাগিব r এর ভ্যালু কি modulus of z কেনে উলাম আমি modulus of z is equal to under root of -1 square plus 1 square okay so √2 এতিয়া তোমালকে আৰু বেকে হিনু কৰি থাকিব নালাগে কিন্তু কৰি দিম বাৰু মই নকৰাকে নাথাকো সো r এর ভ্যালু √2 সবতে 1 1 আছে এটাও স্যাটিসফাই নকৰে অপশন এ টু স্যাটিসফাই কৰি আছে সো অপশন এ ইজ কারেক্ট এনি হাউ ঠিক আছে সো বাকি হিনি কৰিম বাৰু আমি সো থিটা ইজ ইকুয়াল টু কিমান আছে থিটা মানে আর্গুমেন্ট tan ইনভার্স অফ -1/1 মানে মডুলাস তো গুছাই দিলে tan ইনভার্স অফ 1 so is theta is equal to pi/4 okay so answer to ইয়াতে শেষ হোৱা নাই আমি আগতে মডুলাস লৈ পেলা আমি pi/4 উলাই ললো সেকেন্ড কোয়াড্ৰেন্টত যেতিয়া লাই কৰিব আমি কি কৰিম কি কৰেগা pi - pi/4 কৰিম ঠিক আছে pi - pi/4 so theta is equal to pi - pi/4 4 মানে आंसर কিমান আহিলে 23 pi/4 এটো যেতিয়া এটো ইয়াতে লিখা z is equal to r মানে কিমান √2 c is of 3 pi/4 লিখিব পারবে ওকে সো এটা শর্ট ফর্ম মই আগতে কৈছিল তোমাক কেনেকৈ লিখিব লাগে সো यहाँ तक हो जाएगा क्या সো আৰু এটা কোৱেশ্চন কৰাই দিম মই তোমালোকক জনে জনে লাষ্টলৈ আছে এটো বোনাস কোৱেশ্চন আৰু যদি আহে নাহে বাৰু তথাপিও আনিছে কি আগৰকে यार ডি মইভাৰ্স থিওৰামৰ ওপৰত কোৱেশ্চনটো আছে এৰে কিমান কোৱেশ্চন নম্বৰ 9 under root of iota plus under root of minus iota ভ্যালু লাভ আছে দেখা তো বহুত ইজি ইজি লাগে কৰিছাচোন करो इसको करो কৰা আৰু তাকো ময়ে কৰিব লাগিব মাথাটো গৈছে মোৰ ট্রাই কৰা এবাৰ সো ৰুট আয়োটাক আমি কেনেকৈ ভাঙিব পাৰো আয়োটা পাৱাৰ হাফ ওকে সো এইটুক যেতিয়া আমি কোয়াড্রেন্টত পুট কৰিম ইয়াৰ থিটা কি আহিব 0 প্লাস আয়োটা ইয়াৰ থিটা কি আহিব 10 pi/2 থিটা pi/2 আহিব ওকে tan inverse of something is pi/2 আহিব কৰি আছো থিটা is equal to tan inverse of 1/0 tan inverse of indefined is pi/2
মেবি নাজানো সো ইয়াৰে r মানে কিমান আহিব r means 1 so c's of pi by 2 আহিব okay পাৱাৰত কি আছে হাফ আছে okay so according to de Moivre's theorem কি কয় যেতিয়া তোমালোকে পোলাৰ ফৰ্ম এটাত এই পোলাৰ ফৰ্ম এটাত বস্তু লিখা ঠিক আছে যদি পাৱাৰত কিবা এটা পাৱাৰ থাকে সেইটো আমি থিটাৰ লগত মাল্টিপ্লাই কৰি দিও কেনেকে c's of pi by 4 so এতিয়া গম পালা pi by 2 into half এটা কথা মনত ৰাখা একো টান কথা নহয় ওপৰত যেতিয়া পাৱাৰত পোলাৰ ফৰ্মৰ পাৱাৰত যেতিয়া যিকোনো ইন্টিজাৰ এটা থাকে মাইনাস হাফ হক প্লাস হাফ হক 2 হক 5 হক 10 হক 100 হক সো গুটেইটা এই পাৱাৰটো আমি ভিতৰত মাল্টিপ্লাই থিটাৰ লগত মাল্টিপ্লাই কৰি দিব পাৰো ঠিক আছে সো এটো মনত ৰাখিবা নোটছত লিখি লোৱা এটো পইণ্ট c's of pi by হেতু যোনটো মই কলো এতিয়া হেতু কয় de Moivre's theorem ঠিক আছে সো ইয়াৰে cos of theta এটো মানে কি লিখিব পাৰো cos pi by 4 plus iota of sin pi by 4 okay so এটোৰ ভ্যালু কিমান আহিব cos pi by 4 মানে 1 by root 2 plus iota of 1 by root 2 ঠিক আছে minus of root over iota ৰ ভ্যালু minus iota ৰ ভ্যালু এটো তোমাক লাগে নিজে উলাবা ঠিক আছে so এটোৰ ভ্যালু আহিব minus of plus 1 by root 2 iota ঠিক আছে বেটা so minus টোৰ কাৰণে এটো চেঞ্জ হৈ যাব থিটা চেঞ্জ নহয় থিটা চেমে থাকিব minus pi by 4 আহিব কিবা আৰু নিজে চাই লবা so এটো যেতিয়া আমি প্লাস কৰি দিব প্লাস কৰিলে কি কি হ'ব হাফ 1 by এটো হাফ নহয় ওটো 1 by root 2 1 by root 2 plus iota of 1 by root 2 minus 1 by root 2 plus 1 by root 2 iota so এটো সলভ কৰিলে তোমালোকে পাবা এইটো ক্যান্সেল আউট হ'ব iota তো আই যায় এটা root 2 ৰেশনালাইজ কৰিলে কিমান পাব তো আই যায় এটা root 2 into 1 by root 2 root 2 2 to cancel होगा root 2 iota is the final answer ठीक है बेटा तो समझा इतना तो समझ में आया इतना तो समझ में आता है মই মুখন বুজি আছে ইমান কোশ্চেনস কৰাইছো তোমালোকক সো আৰু এটা কোশ্চেন ল ঠিক আছে 10টা কোশ্চেন কৰাই যাম মই ইয়াতে সো কোশ্চেন এইটা নোটছত নাই মই নিজে বনাইছো নিজে বনোৱা নাই কিন্তু মনত আছে আগতে কৰা i power i ভ্যালু কেনে উলাবা anything power i power something value তোমালোকে এনেকে ডিভাইড কৰি পেলাই উলোৱাৰ ট্ৰিক্স তো মই কলো এটা i power i ভ্যালু কেনে উলাবা ঠিক আছে বেটা সো এইটোত আমি ইউলাৰ ফৰ্মুলা ইউজ কৰিম আমি ইউলাৰ ফৰ্মুলা কেনে জানো e power i theta is equal to cos theta plus iota of sin theta ঠিক আছে যেতিয়া তুমি থিটাৰ জায়গাত pi by 2 পুট কৰিবা সো ইয়াতে কি cos pi by 2 plus iota of sin pi by 2 এটো ইউলাৰ ফৰ্মুলা হয় হা মই আগতে লিখালো মই তোমালোকক মনত ৰাখিলে হল ইউলাৰ ফৰ্মুলা মানে এইটো বাস কাম খতম হেখিনিয়ে লাগে আমাক e power i pi by 2 কিয় পুট কৰিছো এটা গম পাবা cos pi by 2 পুট কৰিলে এই cos pi by 2 ৰ ভ্যালু cos 90 ৰ ভ্যালু কিমান হয় 0 sin 90 ৰ ভ্যালু কিমান হয় 1 এটা সোয়া i আহিলে এটা সাইডত এটোৰ ভ্যালু 1 এটোৰ ভ্যালু 0 ঠিক আছে এতিয়া তুমি যেতিয়া i power i কৰিবা e power i pi by 2 power iota এটুত কি ফর্মুলা ইউজ হ'ব পাৱাৰত a power m power n is equal to a power mn e power I square pi by 2 আহিব which is e square minus pi by 2 so এটোৰ ভ্যালু কিমান আহে approximation 0 point নে 3 point কিবা something আহিছিলে আৰু ঠিক আছে এটো সেটা বলিত আহিছে এবাৰ কোশ্চনটো আহিছিলে নে না জানো এডভান্সত আহিব পাৰে না আহিব পাৰে সো কোশ্চনটো কিবা টান আছিল নেকি একদম হালৱা কোশ্চন আহিছিল
কি জানিলে হ'ল অকল ইউলাৰ ফৰ্মুলা জানিলে তুমি এইটো কোৱেশ্চন আৰামছে কৰিব পাৰিলা ঠিক আছে बेटा सो आज के लिए इतना ही यहाँ तक आने के लिए तुम्हारा शुक्रिया और डीपीपी খন দিম डीपीपी খন সলভ কৰা WhatsApp গ্ৰুপত জয়েন হোৱা বা চেনেলত জয়েন হোৱা ঠিক আছে बेटा সো কিবা ডাউট থাকিলে মোক খুদিবা তোমালোকৰ একাডেমিক ডাউট বহুত কম একাডেমিক বুলিতো যোনবিলাক ডাউট আছে লাইক স্যার মই এইটো বুজি পোৱা নাই স্যার মই সেইটো বুজি পোৱা নাই সেইবোৰ ডাউট নাই তোমালোকৰ ডাউট খালি অকল এইটোৱে চাই কিমান মাৰ্কস পালে এসি পাম কিমান মাৰ্কস পালে জেএসি পাম কিমান মাৰ্কস পালে কি পাম ওকে সো এতিয়া তোমালোকৰ মাৰ্কসৰ কাৰণে ভাবিবৰ কাৰণে টাইম হোৱা নাই ঠিক আছে এতিয়া টাৰ্গেট ৰাখা 200 প্লাস টার্গেট 200 প্লাস রাখা পিছত তোমালকে ভাবিব নালাগে যে স্যার কোনটো ব্রাঞ্চ ললে ভাল হয় স্যার মই এটো ব্রাঞ্চ নাপাম দেখুন তেতিয়া কিন্তু হেতু টেনশনে খাব এতিয়া যদি তোমালকে কমফৰ্ট জোনত থাকা একদম এটা ইঞ্জিনিয়াৰিং কলেজ পালেও হল আৰু কিন্তু পিছত যেতিয়া ইঞ্জিনিয়াৰিং কৰি থাকিবা সেইখিনি টাইমত কিন্তু ৰিগ্ৰেট হ'ব কৰিছো এতিয়াই কৈ দিছো সো এতিয়া তোমালোকৰ কাৰণে মাৰ্কসৰ কাৰণে হেৰি নাই 200 প্লাস ৰাখা যে মোক 200 প্লাস লাগিবই এনি হাউ মোক লাগিবই ঠিক আছে 200 প্লাস রাখা তার সাথে তোমাকে এইসি জেসি তোমার নিজের ইচ্ছা মতে ব্রাঞ্চ লব পারিবা ঠিক আছে সো 200 প্লাস রাখা আৰু এইবোৰ বাদ দিয়া কমফৰ্ট জোনত থাকা তো বাদ দিয়া কমফৰ্ট জোনৰ পৰা ওলাই আহা একো শর্টকাট ট্ৰিক্স নাই পঢ়িব লাগিব খসা কথা একো শর্টকাট ট্ৰিক্স বিচাৰি থাকিলে একো লাভ নাই পঢ়িব লাগিব এতিয়া তোমালোকে মোক এক্সেপশন দি লাভ নাই যে কিমান টাইম পঢ়িলে হ'ব কিমান টাইম পঢ়িলে হ'ব খৰিৰ কথা পাহৰি যোৱা এতিয়া এনেকুৱা টাইম হৈছে আৰু এতিয়া ঠিক আছে সো পঢ়া ভালকে পঢ়া আৰু কিমান 4 মাহ যদি কষ্ট কৰা এই 4 মাহ যদি লাইফত যদি এই 4 মাহ কষ্ট কৰা পিছৰ লাইফটো অকমান বেটাৰ পাবা ইঞ্জিনিয়াৰিং বিএসসি কৰাতকে ইঞ্জিনিয়াৰিং লাইফটো অকমান হলেও বেটাৰ পাবা ঠিক আছে সো आज के लिए इतना ही थैंक यू ইমান লৈ অহাৰ কাৰণে So bye bye, good night, take care and sweet dreams.